মন্ত্ৰীক বহুতবাৰ লগ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ। আমি 2016 চনৰ পৰা এই দাবী কৰি আহিছোঁ। আমি এই কাৰণে দাবী কৰিছিলোঁ ভৌগোলিকভাৱে আৰু জনগাঁথনিৰ ফালৰ পৰা মাজুলীৰ লগত সাদৃশ্যতা 100% আছে। গতিকে আমাৰ পূব তেলাই গাঁও পঞ্চায়তখনক মাজুলীৰ লগত অন্তৰ্ভুক্ত কৰিব লাগে। তেতিয়া আমি দুটা দিশত উপকৃত হ'ম বুলি আমি ভাবিছিলোঁ। প্ৰথম আমাৰ খহনীয়া প্ৰতিৰোধ, 2 নম্বৰ বাছ পথৰ উন্নতি হ'ব আৰু প্ৰশাসনৰ সা সুবিধাখিনি পাম। আমাৰ সেই আশাটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ডাক্তৰ ৰণোজ পেগু, প্ৰধান বৰুৱা ডাঙৰীয়াই আমাক যথেষ্ট সহায় কৰিলে আৰু আমাৰ আশা পূৰণ কৰিলে। সেইকাৰণে আজি তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাল লাগিছে। আমি 2016 চনৰ পৰা পূব তেলাইক মাজুলীত অন্তৰ্ভুক্ত কৰিব লাগে বুলি আমি আন্দোলন কৰি আহিছিলোঁ। আমি মাননীয় মুখ্যমন্ত্ৰী, অসম চৰকাৰৰ বিভিন্ন মন্ত্ৰীসকলৰ লগত আৰু উপায়ুক্তৰ কাৰ্যালয়ে আমি কাম কাজ কৰিছিলোঁ। এই লখিমপুৰ জিলাৰ কলিয়াপানী অদ্ৰিক এই অঞ্চল দীৰ্ঘদিনে স্বাধীনতাৰ পৰা বহু দিশত বঞ্চিত হৈ আছে। জিলা প্ৰশাসনৰ পৰা বিচ্ছিন্ন হৈ আছিলে। মাজত এখন বৃহৎ নদী সোৱণশিৰি নদী আমাক এই ক্ষেত্ৰত বহুত বাধা দি আছিলে। আমি এইকাৰণে 2016 চনত মাজুলী জিলা হোৱাৰ দিন ধৰি পূব তেলাইক মাজুলী জিলাত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমি দাবী জনাই আহিছোঁ। আৰু এই দাবী আজি 9 বছৰৰ মূৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এয়া ফলৱতী হৈছে, আমাৰ আশা পূৰণ হৈছে। এইকাৰণে আমি আজিৰ এই শুভদিনত শুভক্ষণত আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু আৰু মাননীয় সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সমগ্ৰ পূব তেলাইবাসী আজি ভাল পাইছে, ভাল লাগিছে। আমি জিলা প্ৰশাসনৰ অতি কাষত পাম, ওচৰত পাম, ভৌগোলিকভাৱে একেটা স্থানত আমি আছোঁ। মাজুলীয়ে আৰু কিন্তু তেনেকৈ আমাৰ বিভিন্ন কাৰণত আমি লখিমপুৰে আছিলোঁ। এতিয়া মাজুলী হোৱাৰ কাৰণে সমগ্ৰবাসী ৰাইজে ভাল পাইছে। সেইকাৰণে আমিও এটা অত্যন্ত সুখী আৰু সমগ্ৰ পূব তেলাইবাসী সুখী। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম চৰকাৰক, মাননীয় মন্ত্ৰী বিধায়কসকলক আৰু মুখ্যমন্ত্ৰীক বিশেষভাৱে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ পূব তেলাইবাসীৰ। হয় নহয় জানো ছাৰ? থেংক ইউ। আমাৰ আজি প্ৰগ্ৰাম আছে। আমাৰ পূব তেলাইৰ প্ৰতিখন গাঁৱতে প্ৰত্যেকৰ মানুহক আজি আমি বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে উভতিটো স্বাগতম জনাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু পৰৱৰ্তী কাম আমাৰ আছে ইলেকশ্যন অফিচৰ কাম। আমাৰ ভোটাধিকাৰ আমি ট্ৰেন্সফাৰ কৰিবলৈ আছে। আমাৰ যাৱতীয় পৰৱৰ্তী কামখিনিকো আমাৰ অসম চৰকাৰৰ ফালৰ পৰা বিভিন্ন 2খন জিলাৰ আয়ুক্ত মহোদয়কো আমাক সহায় কৰিব বুলি আমি আশাবাদী। ইলেকশ্যন কমিশ্যন বিভিন্ন বিভাগসমূহে আমাক এই ক্ষেত্ৰত সহযোগ কৰিব বুলি আমি আশাবাদী। আৰু অতি সোনকালে আমাৰ অসম চৰকাৰক আমি আপোনালোকৰ জৰিয়তে দাবী জনাব খুজিছোঁ যে পৰৱৰ্তী 26 চনৰ ইলেকশ্যনৰ আগে আমাৰ যি পূব তেলাইৰ সকলোখিনি ভোটাৰ্ছ মাজুলীলৈ ট্ৰেন্সফাৰ কৰি আমাক কৃতজ্ঞতা দিব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।